আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ 4টা বছৰ সম্পূৰ্ণ হ'ল। পুৱাই মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত অসমবাসীক ধন্যবাদ জ্ঞাপন কৰি এটা পোষ্ট কৰে। বহু আলোচনা সমালোচনাৰো সন্মুখীন হ'ল এইখন চৰকাৰ। কোনোৱে যদি কৈছে চৰকাৰখনৰ ভাল কামবোৰৰ কথা, আন একাংশই আকৌ আঙুলিয়াই দিছে এইখন চৰকাৰৰ বিফলতাৰ দিশবোৰ। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ 4টা বছৰ সম্পূৰ্ণ হ'ল। এই 10 মে' দিনটোতে 2021 চনত তেওঁ শপত গ্ৰহণ কৰিছিল এজন মুখ্যমন্ত্ৰী হিচাপে। তাৰ পাছৰখিনি আপোনালোকে সকলোৱে জানে। এই 4টা বছৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কি ভাল কাম কৰিলে বা কি বেয়া কাম কৰিলে, তাৰে যেন হিচাপ ল'বলৈ আমি ওলাই আহিছোঁ সাম্প্ৰতিক বাৰ্তাৰ ফালৰ পৰা। আপোনালোকে নিশ্চয় অলপ সময়ৰ পিছতে আমাৰ এই প্ৰতিবেদনত দেখিব যে বৰ্তমান অসমৰ ৰাইজে এই চৰকাৰখনক লৈ কি ভাবে বা কি তেওঁলোকৰ পৰা বিচাৰে, বা তেওঁলোকে এই চৰকাৰখনক লৈ কিমানখিনি ভাল কাম দেখিলে বা কি বেয়া কাম দেখিলে, সকলোখিনি আমাৰ এই প্ৰতিবেদনত চাওক। হিন্দু মুছলমান কৰিব নালাগে, সকলো একেই। হিন্দু মুছলিম কৰিব নালাগে, সব একেই আৰু। শিক্ষা নীতিক লৈ সংশোধন কৰিবলগীয়া আছে। ৰন্ধন গেছ, পেট্ৰল, ডিজেল সকলোৰে মূল্য বৃদ্ধি হৈছে। গেছৰ দাম কিমান বাঢ়িছে, পেট্ৰল না ইনফ্লেশ্যনটো ইনক্ৰিজটো হৈছে, তো ইমান দিগদাৰ হয় আমাকে। ইনফ্লেশ্যনটো অলপ বাঢ়িছে, চ' অলপ কমাব লাগে। চব বস্তুৰে মানে জুই লাগি আছে, ক'ব গ'লে কয় নোৱাৰে জুই লাগিছে বস্তুৰ। নতুন উৰণ সেতুৰ বাবে দীঘলী পুখুৰীত বহু গছ কাটিলে। গুৱাহাটীত প্ৰদূষণৰ হাৰ বহু বেছি আৰু যান জঁটৰ সমস্যা আছে। কাষ্ট ছিষ্টেমটো আঁতৰাই দিব লাগে। অসম চৰকাৰখনৰ 4টা বছৰ সম্পূৰ্ণ হোৱা দিনটোত আমি এনেদৰেই বৃদ্ধৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীলৈকে সকলোৰে মন্তব্য জানিবলৈ চেষ্টা কৰিছিলোঁ, য'ত তেওঁলোকে চৰকাৰখনে মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি প্ৰদূষণ, নতুন শিক্ষানীতি আদিৰ দৰে বিষয়সমূহত চৰকাৰে কাম কৰিবলগীয়া আছে বুলি উল্লেখ কৰে। চৰকাৰ হিচাপততো ভালে দেখা পালোঁ, কিন্তু এতিয়া কি হৈছে, বস্তুগিলাটো বহুত দাম বাঢ়িছে। বস্তুগিলা দাম বাঢ়াৰ পিছত এতিয়া মানে কি হৈছে, কমা নাই, বস্তুটো বাঢ়ি যাইছে। ঠিক আছে, চৰকাৰটো ভালে আছে, চৰকাৰটো বেয়া পোৱা নাই, কিন্তু হ'ল এতিয়া বস্তুটো মানে কি দামটো বাঢ়ি গৈছে, কিন্তু মানে কি কমা নাই আৰু। কমচে কম চৰকাৰটোতো হেৰি হয়, কি কয়, বাঢ়ি যোৱাৰ পিছতো আপুনি দামটো অলপ কম। চৰকাৰটো এতিয়া केंद्र तो আছে, অসমতো আছে, কিন্তু দামটো কমাব লাগে। किसी स्टूडेंट को पैसे दे रहे हैं निजुत महीना का, किसी को नहीं मिला है, तो ये सिस्टम मुझे पसंद नहीं आया एकदम। और आपको मतलब क्या बदलाव चाहिए इससे? तो इक्वालिटी होना चाहिए, ये कास्ट सिस्टम हटा देना चाहिए। किसी के लिए कम, ओबीसी के लिए कम परसेंटेज, एसटी के लिए कम और जनरल के लिए ज़्यादा। ये स्टूडेंट जितना पढ़ाई करेगा उसके हिसाब से उसको मिलना चाहिए ना। तो लास्ट 4 इयर्स आपने क्या ऑब्जर्वेशन किया इस सरकार से? और कुछ तो मैंने किया नहीं, अब इतना ही। आपको क्या मतलब स्टूडेंट आपको कुछ मिला नहीं क्या अभी तक सरकार की तरफ? कुछ नहीं मिला, कुछ भी नहीं। बस मैट्रिक में मिला था पैसा, वो भी मेरे टाइम में लैपटॉप की जगह पैसा दे दिया 16,000, बस और कुछ नहीं। হিন্দু মুছলিম কৰিব নালাগে, সব একেই আৰু। আমি হিন্দু হ'লেও মানে সিহঁতক চবৰ লগত থাকিব লাগে। আৰু ভালটোতো ভালেই, আৰু অলপ ডেভেলপমেণ্ট হৈ আছে। এই কিছুমান সুবিধা আমি পোৱা নাই, ঘৰ চৰ বা কিবা কিবি এনেকুৱা মানে ভাল ভাল কি কাম দেখিলে চৰকাৰে? ভাল কাম কিছুমান, ভালটো আমিতো সেনেকুৱা পোৱা নাই সুবিধা। এতিয়া আমি পাহাৰৰ ওপৰত থাকোঁ, চলি আছোঁ আৰু কিবাকৈ গেছ চেছ পোৱা নাই, কিবা কিবি এইবিলাক। ইফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ কাম কাজত সন্তুষ্টি ব্যক্ত কৰে একাংশ লোকে। তেওঁলোকে কয় যে এইখন চৰকাৰে যোৱা 4টা বছৰত যি কাম কৰিছে বহুত ভাল কাম কৰিছে। আনহাতে আন এজনে কয় যে এইখন চৰকাৰৰ কোনো ধৰণৰ বেয়া কাম দেখাই নাই। কৰিছে, তেওঁ ভালে কৰিছে। বৰ্তমান আমাৰ ধৰ আমি অটো চলোৱা মানুহ, আমি অটো চলোৱাত কোনো অসুবিধা পোৱা নাই। কাগজ পাতি আজিকালি চেক নকৰে। পুৰণা গাড়ী আমাৰ অলপ চলপ ভাড়া মাৰোঁ, খাৱা লোৱা চলি আছে আৰু। বিশেষ আমাৰ তেওঁ যিখিনি কৰি আছে ভালে কৰি আছে। এনে কিবা চৰকাৰখনক ক'ব বিচাৰে নেকি, বা এনেকুৱা সলনি হ'ব লাগে বা কিবা ঠিক কৰিব লাগে, এনেকুৱা আছে নেকি? কৰিব লগাতে তেওঁলোকে ডাঙৰ মানুহ, তেওঁলোকে ধৰ নিজে চাই চিন্তি কৰিব, সেইটো আমাৰ ক'ব লগা নাই। আমি ক'লে আৰু ক'ত মানিব। যিখিনি তেওঁলোকে ধৰ কাম কৰি আছে বৰ্তমান ভালে কৰি আছে। হ'লেও আপুনিওতো জনসাধাৰণৰ এজন, গতিকে আপোনালোকেতো বা আমি সকলোৱে ভোটাৰসকলে মিলিয়েতো তেওঁলোকক চৰকাৰ গঠনত সহায় কৰোঁ। গতিকে আপোনাৰ ভোটাৰ হিচাপে আপোনাৰো কথাৰ এটা গুৰুত্ব আছে। গতিকে আপুনি কওকচোন, আপুনি কি অলপ সলনি কৰা বা বেছি ভাল কৰিছে, এনেকৈ কি কৰিছে? বেলেগ একো ক'ব লগা নাই, যিখিনি কৰি আছে তাতে আমি সন্তুষ্ট। তেওঁলোকে যেনেকৈ কৰি আছে আমাকতো কোনো অসুবিধা কৰা নাই। আমি অটো চলাই আছোঁ, খাই আছোঁ, আমাৰ কোনো অসুবিধা হোৱা নাই। বেয়া দেখোন দেখা নাই,
চলি আছে এনেকৈ চলি থাকিলে আমাৰনো কি আছে ভাল বয়া এনেকৈ চলি থাকিলে হ'ল ভাল মানে কিন্তু বেয়া কৰা নাই বৰ্তমান ঠিকে আছে কিয় ঠিকে আছে ধৰক মোটামুটি ৰাস্তা ঘাট এইবিলাক কৰিছে ধুনীয়াকৈ তাৰপৰা এই গৰীবকো দিছে এনেকৈ পালাং পুলুংকৈ চবে চলি আছে ধুনীয়াকৈ আৰু ৰাস্তা ঘাটো ধুনীয়াকৈ বনাই আছে কামবিলাক কৰি আছে কিন্তু এখন চৰকাৰে বেয়া কৰা নাই বৰ্তমান ইফালে প্ৰায় ৰাজনৈতিক দলসমূহৰ তৰফৰ পৰা বৰ্তমান চৰকাৰক সমালোচনা কৰা হয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিতাধিকাৰী বৃদ্ধি কৰি ভোট বেংকৰ ৰাজনীতি কৰাৰ লগতে অসমৰ ৰাইজক এলেহুৱাহে কৰিছে। এই সমালোচনাৰ ক্ষেত্ৰতেই যেন এজন ব্যক্তিয়ে ক'লে এনেধৰণে কৰিব যোনে হেলা কৰে কৰিবই বুজিছে নাই যোনে বহি খাব যোনে কষ্ট কৰে কৰ্ম কৰিবই 2 টকা পালে টকা আৰু 1 টকা লাগে না নিউজ ডেস্ক ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা।